নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰিছো এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, দ্য ফাদাৰ অফ পলিটিকেল সায়েন্স ইজ। ৰাজনীতি বিজ্ঞানৰ পিতৃ হ'ল, ইয়াত অপশ্যন দিয়া আছে। অপশ্যন এ এৰিষ্টটল, বি প্লেটো, চি মেকিয়াভেলি, ডি কোনোটোৱে নহয়। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ এৰিষ্টটল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং বুকছ ৱাজ ৰিটেন বাই প্লেটো। তলৰ কোনখন গ্ৰন্থ প্লেটোৱে লিখা। ইয়াত অপশ্যন দিয়া হৈছে। অপশ্যন এ দ্য পলিটিক্স, বি দ্য লজ, চি দ্য লাইফ, ডি কোনোটোৱে নহয়। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি দ্য লজ। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ড পলিটিক্স কামছ ফ্ৰম। পলিটিক্স শব্দৰ উদ্ভৱ হৈছে। ইয়াত অপশ্যন দিয়া হৈছে। অপশ্যন এ পলিচৰ পৰা, বি পবিচৰ পৰা, চি পৰিচৰ পৰা, ডি কোনোটোৱে নহয়। ইয়াৰ এনচাৰ হ'ব অপশ্যন এ পলিচৰ পৰা। নেক্সট কুৱেশ্যন, দ্য এমাউণ্ট অফ গাধন গিভেন টু দ্য কিং বাই দ্য পাইক ইন দ্য ডেজ অফ দ্য আহোমছ ৱাজ। আহোমৰ দিনত পাইকে ৰজাক দিয়া গাধনৰ পৰিমাণ আছিল। ইয়াত অপশ্যন দিয়া হৈছে। অপশ্যন এ বাৰ্ষিক এটকা চিকাৰোপ, বি বাৰ্ষিক 100 টকা চিকাৰোপ, চি বাৰ্ষিক 200 টকা চিকাৰোপ, ডি মাহিলী এটকা চিকাৰোপ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ বাৰ্ষিক এটকা চিকাৰোপ। নেক্সট কুৱেশ্যন, দ্য লেণ্ড অফ পিৰপল ৱাজ গিভেন বাই দ্য আহোম কিং টু হুম। পিৰপালৰ ভূমি আহোম ৰজাই কাক দিছিল। ইয়াত অপশ্যন দিয়া হৈছে। অপশ্যন এ মুছলমানক, বি হিন্দুক, চি বুদ্ধক, ডি জৈনক। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ মুছলমানক, অৰ্থাৎ পিৰপলৰ ভূমি আহোম ৰজাই মুছলমানসকলক দিছিল। নেক্সট কুৱেশ্যন, when the East India Company came to India to trade, the rulers of India were। ইষ্ট ইণ্ডিয়া কোম্পানী বেহা বেপাৰ কৰিবলৈ ভাৰতলৈ অহাৰ সময়ত ভাৰতৰ শাসনকৰ্তা আছিল। ইয়াত অপশ্যন দিয়া হৈছে। অপশ্যন এ হুমায়ুন, বি বাবৰ, চি আকবৰ, ডি জাহাংগীৰ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি জাহাংগীৰ, অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী বেহা বেপাৰ কৰিবলৈ ভাৰতলৈ অহাৰ সময়ত ভাৰতৰ ৰজা আছিলে জাহাংগীৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট ডাইৰেক্টলি এছ'চিয়েটেড উইথ টেক্সটাইল। তলৰ কোনবিধ বস্ত্ৰশিল্পৰ লগত পোনপটীয়াকৈ জড়িত নহয়। ইয়াত অপশ্যন দিয়া হৈছে। আহঁতৰ পাত, বি নেউথনি, চি বচুঙা, ডি গৰকা। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ আহঁতৰ পাত, অৰ্থাৎ অপশ্যন এৰ বাহিৰে বাকী অপশ্যন কেইটা বস্ত্ৰশিল্পৰ লগত জড়িত আছে। নেক্সট কুৱেশ্যন, দ্য ৰয়েল পয়েট অফ শিৱসিংহ ৱাজ। শিৱসিংহৰ ৰাজকবি আছিল। ইয়াত অপশ্যন দিয়া হৈছে। কবিৰাজ চক্ৰৱৰ্তী, বি ৰাম মিশ্ৰ, চি অনন্ত আচাৰ্য, ডি কোনোটোৱে নহয়। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ কবিৰাজ চক্ৰৱৰ্তী। কবিৰাজ চক্ৰৱৰ্তী হ'ল শিৱসিংহৰ ৰাজকবি। নেক্সট কুৱেশ্যন, জয় জৱান জয় কিষাণ ৱাজ দ্য শ্লোগান অফ হুইচ প্ৰাইম মিনিষ্টাৰ্ছ ডে। জয় জৱান জয় কিষাণ কোন প্ৰধানমন্ত্ৰীৰ দিনৰ শ্লোগান আছিল। ইয়াত অপশ্যন দিয়া হৈছে। অপশ্যন এ মহাত্মা গান্ধী, বি লাল বাহাদুৰ শাস্ত্ৰী, চি সুভাষ বসু, ডি কোনোটোৱে নহয়। ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি লাল বাহাদুৰ শাস্ত্ৰী। এইগৰাকী প্ৰধানমন্ত্ৰীয়ে জয় জৱান জয় কিষাণ শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যন, হু ছেইড ডেট ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই উইল টেক ইট। স্বাধীনতাৰ মোৰ জন্মস্বত্ব আৰু মই লৈহে এৰিম। কোনে কৈছিল। ইয়াৰ
অপশ্যন দিয়া হৈছে অপশ্যন এ সুভাষ চন্দ্ৰ বসু, বি বাল গংগাধৰ তিলক, চি মহাত্মা গান্ধী, ডি কোনোটোৱে নহয়। ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন, দ্য বুক ৰিটেন বাই কাৰ্ল মাৰ্কছ ইজ, কাৰ্ল মাৰ্কছে লিখা গ্ৰন্থখন হ'ল, ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ ডাচ কেপিটেল, বি দ্য লজ, চি পলিটিকেল কেপিটেল, ডি কোনোটোৱে নহয়। ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ ডাচ কেপিটেল। কাৰ্ল মাৰ্কছে লিখা গ্ৰন্থখন হ'ল ডাচ কেপিটেল। নেক্সট কুৱেশ্যন, পিয়লি বৰুৱা ৱাজ হেংড, পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল, ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ 1858 চনত, বি 1830 চনত, চি 1826 চনত, ডি 1942 চনত। ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ 1858 চনত। পিয়লি বৰুৱাক 1858 চনত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰ ৱাজ হেংড, কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল, অপশ্যন দিয়া আছে অপশ্যন এ মঙলদৈ কাৰাগাৰত, বি শিৱসাগৰ কাৰাগাৰত, চি যোৰহাট কাৰাগাৰত, ডি ডিব্ৰুগড় কাৰাগাৰত। ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি যোৰহাট কাৰাগাৰত। অৰ্থাৎ কুশল কোঁৱৰক যোৰহাট কাৰাগাৰত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ এ পিজেণ্ট আপৰাইজিং ইন ৰঙিয়া ইন, ৰঙিয়াত কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ 1893 চনত, বি 1861 চনত, চি 1920 চনত, ডি 1930 চনত। ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ 1893 চনত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য পৰ্তুগীজ টুৰিষ্ট হু ভিজিটেড হাজো ইন দ্য 17th century? 17 শতিকাত হাজো ভ্ৰমণ কৰা পৰ্তুগীজ পৰ্যটকজনৰ নাম হ'ল, ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ ষ্টিফেন কাছিলা, বি জন জৰ্জ, চি ষ্টিফেন জুৱাৰ্ড, ডি কোনোটোৱে নহয়। ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ ষ্টিফেন কাছিলা। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে, বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম। আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।